প্ৰচণ্ড গৰমৰ মাজত হঠাৎ যেন ৰূপ সলাইছে বতৰে কাৰণ ইমান গৰম আৰু ইমান গৰমৰ মাজত এতিয়া বৰ্তমান আমাৰ এই নগাঁও জিলাৰ কলিয়াবৰত সাংঘাতিক বতাহ ধুমুহা আৰু বৰষুণ ইমান সুন্দৰ লাগিছে আৰু এই এজাক যে বতাহ এজাক বৰষুণৰ কাৰণে যে অপেক্ষা কৰি আছিল আপুনি বা মই ভাবকচোন কিমান গৰম আৰু এই যে জলবায়ু পৰিৱৰ্তন আৰু জলবায়ু পৰিৱৰ্তনৰ ফলত মানুহৰ যে কেনেকুৱা গৰমত অৱস্থা হৈছে আৰু ইমান প্ৰচণ্ড গৰম ৰাতি শুব নোৱাৰি কাৰণ ফেনখন চলালেও গৰম বতাহ শুব নোৱাৰি আৰু ইমান প্ৰচণ্ড গৰমৰ মাজত এজাক ধুমুহা বতাহ আৰু লগতে এজাক বৰষুণ সঁচাকৈ মনটো খুব ভাল লাগি গৈছে আৰু আপোনালোকৰ অঞ্চলত কেনেকুৱা পৰিৱেশে বিৰাজ কৰিছে বৰ্তমান আপোনালোকে কোন কোন ঠাইৰ পৰা এই ভিডিঅ' চাই আছে আৰু লগতে আপোনালোকৰ অঞ্চলত কেনেকুৱা পৰিৱেশ সেইখিনি আপোনালোকে কমেণ্টৰ যোগেদি জনাব আৰু লগতে এই জলবায়ু পৰিৱৰ্তন যে হঠাৎ এনেকুৱা যে তাপমাত্ৰা বৃদ্ধি এইটো কিন্তু আগত কিন্তু বিশেষকৈ অসমত কিন্তু হোৱা নাছিল দিল্লী মুম্বাই কথাটো বেলেগ কিন্তু অসমত হোৱা নাছিল আৰু এই অসমত যে হঠাৎ জলবায়ু পৰিৱৰ্তন চহৰৰ কথাটো বেলেগ বা মহানগৰৰ কথাটো বেলেগ কিন্তু গাঁও অঞ্চলত বিশেষতে ইমান গৰম হোৱা নাছিল গুৱাহাটীত গৰম তাপমাত্ৰাটো বেছি থকাটো স্বাভাৱিক কাৰণ তাত গছ-গছনি নাই কিন্তু আমাৰ এই গাঁও অঞ্চলবিলাকত ইমান গৰম যে হৈছে ইয়াৰ যে জলবায়ু পৰিৱৰ্তন যে সঁচাকৈ হৈছে ইয়াক কিন্তু মূল কৰিব নোৱাৰি আৰু লগতে হঠাৎ ইমান প্ৰচণ্ড গৰমৰ মাজত যে এজাক ধুমুহা বতাহ আৰু লগতে বৰষুণ সঁচাকৈ মনটো ভাল লাগি গৈছে আৰু এই যে কৃষকখিনি যিসকল কৃষকে খেতি কৰা ৰাইজৰ যি দুৰৱস্থা কাৰণ পথাৰত চিৰাল ফাট দিছে আৰু সেই সময়ত এনেকুৱা এজাক বৰষুণৰ বৰ প্ৰয়োজন আছে আৰু আমাৰ এই ইউটিউব চেনেলত দি থকা ভিডিঅ'সমূহত আপোনালোকে যি ধৰণে সঁহাৰি জনাইছে সঁচাকৈ ভাল লাগিছে আৰু এইকেইদিন যিকেইটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ সেইকেইটা ভিডিঅ'ত আপোনালোকে অভূতপূৰ্ব সঁহাৰি আগবঢ়াইছে আৰু সেইকাৰণে আপোনালোকক যথেষ্ট ধন্যবাদ আৰু লগতে আমাৰ যিসমূহ ভিডিঅ' আমি আপোনালোকৰ বাবে এই ভিডিঅ'সমূহ আমি সদায় প্ৰস্তুত কৰি আহিছোঁ গতিকে আপোনালোকে ভিডিঅ'সমূহত আমাক এনেদৰে মৰম দি যাব বুলি সদায় আশা কৰিছোঁ আৰু লগতে আপোনালোকৰ অঞ্চলত কেনেকুৱা বৰ্তমান পৰিৱেশ আপোনালোকৰ অঞ্চলত বতাহ বৰষুণ ধুমুহা বৰষুণ আহিছেনে নাই সেই বস্তুটো আপোনালোকে কমেণ্ট কৰি জনাব বুলি আশা কৰিলোঁ ধন্যবাদ জয় অসম।